নমস্কাৰ ডিয়াৰ ফ্ৰেণ্ডছ আজি আমি আলোচনা কৰিম যোৱা কেইবাবছৰ ধৰি অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামবোৰত আহি যোৱা কিছুমান প্ৰশ্ন তাৰে 30টা প্ৰশ্ন আজি আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় গতিকে ভিডিঅটি সম্পূৰ্ণ চাব ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বলক ভিডিঅটি আৰম্ভ কৰো আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে ওয়াৰ্ল্ড পপুলেশন ডে ইজ অবজাৰ্ভড অন বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশনটো হ'ব অপশন কেইটাৰ ভিতৰত বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশনটো অপশন এ 11th জুলাই 11 জুলাই তাৰিখে কৰা হয় বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় বলক নেক্সট প্ৰশ্নটো চাও আৰু সেকেন্ড প্ৰশ্নটো আছে হুইচ অফ দা ফলোইং টেম্পল ইজ অলসো নন এজ দা খাজুৰাহো অফ আসাম নিম্নলিখিত কোনটো মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায় অপশন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশনটো হ'ব অপশন এ মদন কামদেৱ মন্দিৰ মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মদন কামদেৱ মন্দিৰক কি বুলি জনা যায় অসমৰ খাজুৰাহো বুলি জনা যায় থাৰ্ড নম্বৰ কোৱেশ্চনটো চাও হুইচ অফ দা ফলোইং ইজ ইউজড ইন পেন্সিল নিম্নলিখিত কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় পেন্সিলত মানে যেটো লিখা ধৰে লিখে যি মাজৰ এলিমেন্টৰ নাম কি পেন্সিলৰ মাজৰ এলিমেন্টৰ নাম আমি সকলোৱে জানো গ্ৰেফাইট হয় আৰু গ্ৰেফাইটত কি থাকে কাৰ্বন থাকে এটো মনত ৰাখিব পেন্সিলৰ ভিতৰত মানে লিখা যেটোৰে লিখা হয় হেতু হয় গ্ৰেফাইট মনত ৰাখিব 4 নম্বৰ প্ৰশ্ন হুইচ ইন্ডিয়ান কিং was also known as নেপোলিয়ন অফ ইণ্ডিয়া কোন ভাৰতীয় ৰজাক ভাৰতৰ নেপোলিয়ন বুলি জনা গৈছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ অপশনটো হ'ব অপশন ডি সমুদ্ৰগুপ্ত কি বুলি জনা গৈছিল ভাৰতৰ নেপোলিয়ন বুলি জনা গৈছিল 5th number question the Yandabu treaty was signed in 1826 between Yandabu চুক্তি 1826 চনত কাৰ মাজত স্বাক্ষৰিত হৈছিল ট্ৰান্সলেশনটো অলপ মিস্টেক হল Yandabu চুক্তি 1826 চনত কাৰ মাজত স্বাক্ষৰিত হৈছিল প্ৰশ্ন হল এইটো আৰু আমি সকলোৱে জানো ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল কিন্তু কাৰ মাজত স্বাক্ষৰিত হৈছিল শুদ্ধ অপশনটো হ'ব অপশন এ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আহোম কিং অপশন বি টো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজসকলৰ মাজত কি হৈছিল ইয়াণ্ডাবু সন্ধিটো স্বাক্ষৰিত হৈছিল অপশন বি ইজ দা কাৰেক্ট অপশন 6th number question Lakshadweep is located in which of the following areas Lakshadweep নিম্নলিখিত কোনটো সাগৰত অৱস্থিত লক্ষদ্বীপ কোনটো সাগৰত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন সি কাস্পিয়ান সি কি আছে কাস্পিয়ান মহাসাগৰত কি আছে লক্ষদ্বীপ আছে 7 number question who was popularly known as গুৰুদেৱ নামেৰে জনপ্ৰিয় কোন আছিল কাক গুৰুদেৱ বুলি জনা গৈছিল ইয়াৰ মাজত অপশন কেইটাৰ ভিতৰত শুদ্ধ অপশন হ'ব অপশন বি ৰবীন্দ্ৰনাথ ঠাকুৰক কি বুলি জনা গৈছিল গুৰুদেৱ বুলি আৰু তেখেতক গুৰুদেৱ বুলি বেছি জনপ্ৰিয় মনত ৰাখিব Who wrote ৰামচৰিত মানস কোনে লিখিছিল আমি সকলোৱে জানো তুলসীদাস অপশন বি ইজ দা কাৰেক্ট অপশন মনত ৰাখিব তুলসীদাসে কি লিখিছিল ৰামচৰিত মানস 9 number question which of the following is the banker of the banks নিম্নলিখিত কোনটো বেংকৰ বেংকাৰ হয় banker of the banks সকলো বেংকৰে বেংকাৰ বুলি কোৱা হয় ফাদাৰ অফ দা বেংক মানে শুদ্ধ অপশনটো হ'ব অপশন বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টো ক'ত আছে আমি জানো নিউ দিল্লীত আছে মনত ৰাখিব 10 নম্বৰ প্ৰশ্ন The second battle of Panipat was fought between পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল মানে প্ৰশ্নটো এটো হ'ব লাগে The second battle of Panipat was fought between কাৰ মাজত হৈছিল আকবৰ আৰু হিমুৰ মাজত হৈছিল গতে শুদ্ধ অপশন হ'ব অপশন এ 11th number question where is the largest mountain range in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰ্বতমালা ক'ত আছে ডাঙৰ পৰ্বতমালা বুলি ক'লে শুদ্ধ অপশনটো হ'ব অপশন সি এন্ডিছ পৰ্বতমালা যেটো ৰেঞ্জ আছে হেতু হল পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাউন্টেন ৰেঞ্জ হয়
12th number question. In 1930, Mahatma Gandhi started disobedience movement from 1930 চনত মহাত্মা গান্ধীয়ে ক'ৰ পৰা অবাধ্যতা আন্দোলন আৰম্ভ কৰিছিল, মানে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সাবৰমতী। সাবৰমতীৰ পৰা কি কৰা হৈছিলে? 1930 চনত যিটো অসহযোগ আন্দোলন আছিলে সেইটো আৰম্ভ কৰা হৈছিল। 13 নম্বৰ প্ৰশ্ন, হুইচ কাণ্ট্ৰি ইজ নন এজ দ্য লৰ্ড অফ হোৱাইট এলিফেণ্ট? কোনখন দেশক বগা হাতীৰ দেশ বুলি কোৱা হয়? বগা হাতীৰ দেশ বুলি ক'লে আমি জানো থাইলেণ্ডক জনা যায়। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। 14 নম্বৰ কুৱেশ্যন, সেবি ইজ এন ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। ফুল ফৰ্মটো হ'ল এইটো। সেবি এটা কি হয়? ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। মনত ৰাখিব ফুল ফৰ্মটো। শুদ্ধ অপশ্যনটো হ'ব কি বডি? এইটো এটা ষ্টেটুটৰী বডি হয়। ষ্টেটুটৰী বডি মনত ৰাখিব। অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। 15 নম্বৰ কুৱেশ্যন, হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফ চিটুৱেটেড? ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউয়ৰ্ক। নিউয়ৰ্কত কি হয়? ইউনিচেফৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। 16 নম্বৰ কুৱেশ্যন, হুৱেন ৱাজ দ্য নেশ্যনেল এন্থেম এডাপ্টেড বাই দ্য গভৰ্ণমেণ্ট? চৰকাৰে কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল? কেতিয়া ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া এডাপ্ট কৰা হৈছিলে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 24 জানুৱাৰী 1950। 1950 চনৰ 24 জানুৱাৰী তাৰিখে কি কৰা হৈছিলে? ৰাষ্ট্ৰীয় সংগীতটো এডাপ্ট কৰা হৈছিলে। 17 নম্বৰ কুৱেশ্যন, নামদাফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট? নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ভাৰতৰ কোনখন ৰাজ্যত নামদাফা ৰাষ্ট্ৰীয় উদ্যানটো অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব সকলোৱে জানো আমি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত কি আছে? নামদাফা ৰাষ্ট্ৰীয় উদ্যানখন আছে। 18 নম্বৰ প্ৰশ্ন, হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? এইটো ফৰেইনাৰ্ছ ট্ৰিবিউনেল আছাম 2019ত অহা প্ৰশ্ন। শুদ্ধ অপশ্যনটো হ'ব ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। চেয়াৰমেন, ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? ৰাজ্যসভাৰ চেয়াৰমেন অধ্যক্ষ সদায় কোন হয়? ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হয়। মনত ৰাখিব অধ্যক্ষ বুলি ক'লে। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী? অসমৰ কোনখন জিলাৰ কোনো আন্তৰ্জাতিক সীমা নাই? এইটো প্ৰশ্ন ফৰেইনাৰ্ছ ট্ৰিবিউনেল অফ আছাম 2019ত আহি যোৱা প্ৰশ্ন। ইয়াৰ শুদ্ধ অপশ্যন ইয়াতে একচুৱেলি অপশ্যন চি আৰু ডি দুইটা হ'ব লাগে। তিনিচুকীয়া আৰু কামৰূপ ৰুৰেল। ইয়াৰ ভিতৰত তিনিচুকীয়া যিহেতু ইয়াতে দুটা অপশ্যন আছে গতিকে দুইটা হ'ব লাগে। চি আৰু ডিটো হ'ব ৰাইট অপশ্যন। 20 নম্বৰ কুৱেশ্যন, কইন ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচড বাই? এইটো 2019ৰ ফৰেইনাৰ্ছ ট্ৰিবিউনেলছ অফ আছামৰ পৰীক্ষাত আহি যোৱা প্ৰশ্ন। মুদ্ৰা প্ৰণালী কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? মুদ্ৰা প্ৰণালী কোন আহোম ৰজাৰ দিনৰ পৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চুকলেংমু, আৰু তেওঁ গড়গয়া ৰজা বুলিও জনা যায়। মনত ৰাখিব গড়গয়া ৰজা চুকলেংমু। 21 নম্বৰ কুৱেশ্যন, দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দ্য ফলোয়িং কিংছ? এইটো ক'ত কেতিয়া আহিছিলে? 2020 চনৰ DSS পৰীক্ষাত আহিছিলে, ডাইৰেক্টৰ অফ হেল্থ। আগ্ৰাৰ বিখ্যাত মতি মছজিদ নিম্নলিখিত কোনজন ৰজাই নিৰ্মাণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব শ্বাহজাহান। শ্বাহজাহানে কি কৰিছিলে? আগ্ৰাৰ মতি মছজিদটো নিৰ্মাণ কৰিছিলে। 22 নম্বৰ প্ৰশ্ন, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই? এইটো DSS 2020ৰ পৰীক্ষাত আহি যোৱা প্ৰশ্ন। ইষ্ট ইণ্ডিয়া কোম্পানীটো কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দ্য মাৰ্চেণ্টছ অফ লণ্ডন। লণ্ডনৰ যিবোৰ মাৰ্চেণ্ট আছিলে ব্যৱসায়ী সিহঁতৰ দ্বাৰা কি কৰা হৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানীটো কি কৰা হৈছিলে? প্ৰতিষ্ঠা কৰা হৈছিলে। 23 নম্বৰ প্ৰশ্ন, হু ডিছকভাৰ দ্য চাউথ পোল? এইটো DHS 2020ৰ পৰীক্ষাত অহা প্ৰশ্ন। চাউথ পোলটো বা দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিলে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এমাৰ্নছেনে কি কৰিছিলে? চাউথ পোল যিটো আছে আমাৰ
য'ত কি কৰা হ'লে আমাৰ চন্দ্ৰায়ন 3টো লেণ্ডিং কৰা হৈছিলে সেইটো কি হয় সাউথ পোলটো কোনে আৱিষ্কাৰ কৰিছিলে এমাৰনছেনে আৱিষ্কাৰ কৰিছিলে 24 নম্বৰ প্ৰশ্ন ইন হুইচ ইয়াৰ ৱাজ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছড কোন বছৰত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিলে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1600 খ্ৰীষ্টাব্দত কি কৰা হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীটো এষ্টাব্লিছ কৰা হৈছিলে এইটো কেতিয়া অহা প্ৰশ্ন অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত পৰীক্ষাত আহিছিলে এইটো 2021 চনৰ 25th number question which of the following articles of the Indian Constitution deals with abolition of untouchability এইটো বহুতে ইম্পৰ্টেণ্ট আৰ্টিকল হয় আৰু বহুত পৰীক্ষাত এইটো আহে এইটোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড পৰীক্ষা 2021 চনত আহি যোৱা প্ৰশ্ন আৰু বহুতো পৰীক্ষাত এইটো প্ৰশ্ন আহে বহুত কমন আৰ্টিকল হয় ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত অস্পৃশ্যতাৰ বিলুপ্তি সম্পৰ্কে আলোচনা কৰা হৈছে abolition of untouchability শুদ্ধ অপশ্যনটো হ'ব আৰ্টিকল 17 ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল মনত ৰাখিব 26 number question International Day for Biological Diversity is observed on এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড পৰীক্ষাত 2021 বিএড এন্ট্ৰেন্সত আহি যোৱা প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিক দিৱস পালন কৰা হয় কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 22 মে 22 মে তাৰিখে কি কৰা হয় জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয় 27 নম্বৰ প্ৰশ্ন সামাৰ অলিম্পিক 2024 উইল বি হেল্ড ইন এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি 2021 চনৰ বিএড এন্ট্ৰেন্সৰ কুৱেশ্যন হয় গ্ৰীষ্মকালীন অলিম্পিক 2024 ক'ত অনুষ্ঠিত হ'ব শুদ্ধ অপশ্যনটো হ'ব সামাৰ অলিম্পিক যেটো হ'ব এইটো হ'ব পেৰিছত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এইটো সি হ'ব লাগিছিল উল্টা পাল্টা হ'ল অপশ্যন সি পেৰিছ 28 number question which of the following is the brightest star in the earth's night sky পৃথিৱীৰ নিশাৰ আকাশত নিম্নলিখিত কোনটো আটাইতকৈ উজ্জ্বল তৰা ৰাতি যেটো আমি উজ্জ্বল তৰা দেখা পাওঁ আটাইতকৈ বেছি আকাশত যেটো আটাইতকৈ বেছি উজ্জ্বল তৰা ৰাতি দেখা পাওঁ আমি সেই তৰাটো কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সিৰিয়াছ is the brightest star we see in the sky at night 29 number question which of the following sports is associated with term deus নিম্নলিখিত কোনটো ক্ৰীড়া ডিউস শব্দৰ সৈতে সম্পৰ্কিত এইটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি লন টেনিস বা টেনিস বুলিও থাকে কেতিয়াবা টেনিসৰ সৈতে কি হয় ডিউস শব্দটো পৰিচিত 30 number question who is the supreme commander of the Indian Armed Force ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন শুদ্ধ অপশ্যনটো আমি সকলোৱে জানো কি হ'ব শুদ্ধ অপশ্যনটো হ'ব সি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিজনে কি হয় সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ হয় গতিকে আজিলৈকে এইখিনি পৰৱৰ্তী আৰু এটা ভিডিঅ'লৈ আৰু 30টা হয় আহি যোৱা প্ৰশ্ন লৈ আহিম ধন্যবাদ